মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। এইটো আজিকালি পেপা উঠি অহাৰ লগে লগে কান্দিয়ে আহে। কথা এটা ক'বই নোৱাৰি, একদম মুখখন ঢাকি ঢাকি কান্দিও ঈশ্বৰ। এতিয়া তাইলৈ জলপান আনিছোঁ, আমি গৰম পানী খাম এতিয়া ন, দেখাম দেই মা, দেখাম ৰ'বা। মাহৰ শেষত মোৰ দায়িত্ব এটা থাকে ন, লাইটৰ বিল বনোৱা। এই লাইটৰ বিলখিনি বনাই ল'লোঁ, দিওঁগৈ এতিয়া। লিংকক দি দিওঁ, ভাগে ভাগে দি দিব। ট্ৰলি উলিয়াব লগা হৈছে, এয়া দিছেনে পালোৱান। মই কি লাগে, ওলাই থাকিলে নেখেলে, কিন্তু সোমাই থাকিলে চব লাগে। আঁতৰি দিয়া উলিয়াই ল'লোঁ। সেইটো মায়ে লৈ যাব। সেইটো মোক জোৰণত দিয়া দেই মাহঁতে। এয়া কচুৱে মুঠতে এইবোৰ মোলোৱা পালে বৰ ভাল পায় আৰু। ব্ৰেকফাষ্ট কৰি আহিলোঁ, দেখিছেনে চুলি সৰি আকৌ চুলিবোৰ গজিছে যে। এতিয়া লাগি যাওঁ আৰু কামত। লাহেকৈ আৰিয়াক গা ধুৱাব লাগিব। নিজৰ টকা আনৰ টকাবোৰ টকা নহয়, ফ্ৰীতে পাইছোঁ বুলি ভাবে। এটা কথা কওঁ, কিমান কষ্টৰ বলত পইচা আহে, আৰু নিজৰ ঘৰখনৰ চিটুৱেশ্যনবোৰ আমি নিজেই জানো। প্ৰত্যেক ঘৰৰ চিটুৱেশ্যনবোৰ নিজৰ মানুহবোৰেহে জানে। আৰু প্ৰত্যেকটো কথাই যে মানুহক খুলি ক'ব লাগিব, তাৰ কিবা মানে আছে নেকি? আমাৰ লাইফ, আমাৰ প্ৰব্লেম, আমাৰ কথা। আপুনি যদি আমাৰ প্ৰব্লেমটো সুধিব নোৱাৰে, তেনেহ'লে আমাৰ পৰা ল'বলৈ কেনেকৈ আহিব পাৰে? আৰু এইবোৰ কথা ক'লেই বেয়া, নক'লেই ভাল। পৃথিৱীৰ সকলো মানুহে এনজয় কৰিব পাৰে, কিন্তু বোৱাৰীজনীয়ে যদি কিবা এটা এনজয় কৰে, কিবা এটা যদি অকণমান আনন্দত থাকে, সেইটো চকু লাগি গ'ল আৰু। একো খেয়ালেই নাই ঘৰখনৰ, নিজৰ মতে নিজৰ লাইফ নিজৰ মতেই থাকে। তেওঁলোকৰ লাইফবোৰ তেওঁলোকে যে এনজয় কৰিছে সেইটো মন নকৰে, কিন্তু বোৱাৰী এজনী যেতিয়া সুখত থাকে, সেইটো কিন্তু পূৰা চকুত লাগি যায়। দুখত থাকিও যে সুখত থাকে সেইটো নেদেখে, মানে কান্দি থাকিব লাগিব, তেতিয়াহে দুখত আছোঁ বুলি গম পাব। এইটো কিনিছিলে যে, ইয়াত মানি প্লেণ্ট দি দিছে, দেখিছেনে? ভাল লাগিছে ন? মানি প্লান্ট লগাইছোঁ যেতিয়া টকা আহিব, ধাৰাসাৰ আহিব। ৰ'ব দেখাই দিছোঁ ক'ত কি কৰি আছে। ফালে আহিছে বুধবৰী আলহী। কি খবৰ? ভাল? গৰম কেনেকুৱা? গৰম ভাল লাগিছে নাই? মজা লাগিছে ন? ৰ'ব ভাত দিব দেই। মাছ কাটি আছে। কি মাছ ৰিংকু? কেজি? 2 কেজি 700। এইফালে চবফালে কামত লাগি আছে। আৰিয়া আছেগৈ আইতাকৰ লগত পেৰক চাই। গৰমৰ কথাটো নক'বই আৰু। মই আপোনালোকক বস্তু এটা দেখাম দেই। বেছি গৰম হ'লে কি কৰোঁ জানেনে? এইটো দেখিছেনে? অফাৰ পাইছিলোঁ, বেছি দাম নহয়, 3টা অফাৰ পালোঁ। বেছি গৰম পৰিলে এয়া মই সানি থাকোঁ। 3টা পাইছোঁ। ফ্লিপকাৰ্টত বহুত অফাৰ দি আছে, লৈ ল'ব পাৰে। মুখখন বহুত ভাল লাগে চাবচোন। গৰম যেনেকুৱা পৰিছে, আমাৰ কিটচেনটোলৈ সোমাবই নোৱাৰি। আলহী আহিব বোলে, তাকে অকণমান লিপষ্টিক আৰু কাজল অকণমান লৈ আছোঁ। 8টা পাৰ্চল। ডেকা থাকিলে বেয়া দেখিব যে, সেইকাৰণে আৰু ষ্টাইল কৰি আছোঁ অকণমান আৰু। এতিয়া অকণমান এচিতে সোমাই থাকিম, ধুনীয়া হৈ থাকিব লাগিব যে। টেঙা বনাব, এই জিকা দিবি, তাৰপিছত ৰহৰ দালি হৈ গ'ল, তাৰপিছত ছাগলী মাংস বনাবি। আমাৰ ড্ৰয়িং ৰুমটো আপোনালোকে বহুতে নাই দেখা নহয়, এয়া দেখাই দিছোঁ। আলহী আহিব যে খুলি দিছোঁ আৰু এতিয়া। এইফালে লাকি বেম্বো এটা আছে, এই আহিলে কথা পাতি আছে। ৰিংকুৱে খানা বনাই আছে, মই অকণমান তাক বাচনকেইটা ধুই পিনে হেল্প কৰি দিছোঁ, কিয়নো সিও মানুহ হয় ন। আৰু ইমান গৰমত সেইকেইটা মই কাম কৰোঁতে পাই গৈছোঁ। সি কৈছে আপুনি বহককৈ যাওক। মোৰ আকৌ মানুহলৈ বেয়া লাগে, সেইকাৰণে কিজানি মোৰ দুখবোৰ বেছি হয় নেকি। মানুহেই হয়। সি নথকা হ'লে মোৰ আজি কি অৱস্থা হ'লহেঁতেন, হয়নে নহয়? সেইকাৰণে পৰাপক্ষত মানুহে লগে ভাগে থাকি কামখিনি কৰিলে সোনকালেও হয়, চবেই ভালকৈ থাকিব পাৰে ন। এতিয়া যিটো ফেমিলি আহিছে, তেওঁলোক জইণ্ট ফেমিলিত থকা 3গৰাকী বোৱাৰী, গোটেই কেইগৰাকীয়ে লগ লাগি বনায়।
আজিকালি জইণ্ট ফেমিলি পাবলৈ নায়েই ল'ৰা ছোৱালী থাকিলেও ল'ৰা ছোৱালীও মাক বাপেকৰ পৰা পলাইহে হয়নে নহয় কোনেও বাৰ্ডেন ল'ব নিবিচাৰে চবেই আজাদ পাঞ্চি হৈ থাকিব বিচাৰে কিন্তু সেইটো কথা নহয় লগে ভাগে থকাটো বেলেগ জইণ্ট ফেমিলি থাকিব নালাগে নিজৰ মা দেউতাকটো নিজৰ লগত ৰাখিবই লাগিব চোৱা চিতা কৰিবই লাগিব এতিয়া মই কাম কৰা মানুহ পাইছোঁ বুলি আৰু ভৰিৰ ওপৰত ভৰি তুলি খালেতো নহ'ব সেইকাৰণে মই যি পাৰোঁ অকণমান হেল্প কৰোঁ আৰু কিন্তু সি কৰিবলৈ নিদিয়ে দেই সি যদি মোৰ কথাখিনি বুজি পায় মই যদি তাৰ কথাখিনি বুজি নাপাওঁ কেনেকৈ হ'ব ন তাৰ গাটো ইমান ভাল নহয় সেয়াই আৰু মাজে মাজে আপোনালোকৰ আপডেটবোৰ দি আছোঁ আমাৰ ডাঙৰ বা আহিব বুলি কৈছিল যে ডাঙৰ বা আহিলে ডাঙৰ বা ভিনদেউ মাৰ লগত যাব যে আৰু সেই ভিনদেউৰে ফেমিলি হয় তেওঁলোক তেজপুৰলৈ ফুৰিবলৈ আহিছে সেইটো কাৰণে আমাৰ ঘৰলৈ মাতিলে আজি সেয়াই আৰু এতিয়া চবেই কথা পাতি আছে কিন্তু গৰমটো বহুত বেছি পৰিছে বহুত বেছি এতিয়া মই কি বনাম জানিলে এয়া নৰসিংহ পাত ইয়াত দিছোঁ বাদাম ভোট জলকীয়াটো এইডোখৰ কাটি দে ধৰক ভোট জলকীয়া অলপ এয়া দিছোঁ নহৰু নিমখটো দে আৰু দিম নিমখ অলপ এতিয়া মিক্সাৰ মাৰি দিম ভেন্দি বেচন দি ফ্ৰাই কৰি থোৱা হৈছে পকৰি বনাব ৰেডি কৰি আছে লাগি আছোঁ ময়ো হেল্প কৰি দিছোঁ ভেন্দি বেচন দি কোমোৰা পকৰি বনাই আছোঁ পিঁয়াজ ভোট জলকীয়া নিমখ বেচন ৰেডি হৈ গ'ল প্ৰায় এতিয়া গ'ল আলহী ময়ো ভাতটো খাই ল'লোঁ কাইলৈ আকৌ বৃহস্পতিবাৰ যে এতিয়া গাটো ধুই ল'ম এবাৰ ভাত খাই উঠি গা ধুম একদম মূৰামূৰি টাইমলৈকে মাছ মাংস খাই দিলে ভাল নালাগে চাবচোন মোৰ মনটোৱে বৰ কিবা কিবি কৰি থাকে এতিয়া গাটো ধুই দাঁত ব্ৰাছ কৰিলেহে শান্তি পাম ক'ব লাগিব এতিয়া মোক গলি যাওঁ এইটো গলি যাটো বেবী চাক দুদু দুদু ডেডি চাক দুদু দুদু তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট